ছাত্ৰ-ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোক পুনৰ স্বাগতম আমি কৰি আছিলো ASSEB বোৰ্ডৰ ক্লাছ 10 ৰ ফাৰ্স্ট চেপ্টাৰটো তাৰমানে ৰিয়েল নাম্বাৰছ বাস্তৱ সংখ্যা তাত আমি এক্সাৰসাইজ 1.3 কৰি আছিলো আৰু তাত আমাক কৈছিলে কিছুমান নাম্বাৰ দিয়া আছে আৰু ইৰেশনাল প্ৰুফ কৰিব লাগে তাৰমানে অপৰিমেয় দেখুৱাব লাগে আমি তাৰে দুটা কোৱেশ্চন চাইছিলো √2 আৰু √3 আৰু √5 টো কৰা নিয়মটো একে কাৰণে মই তোমালোকক কৰিব দিছিলো আজি আমি বাকি থাকি যোৱা এটা কৰিম এক্সাম্পল আৰু এক্সাৰসাইজ আমি দুইটা মিলাই পেলাই কৰি আছো এটা নাম্বাৰ দিয়া আছে আমাক 5 - √3 এটো আছে আমাৰ উদাহৰণত এক্সাম্পলত আমি কৰি যাও স্টেটমেন্টবোৰ একে হ'ব ফাৰ্স্ট আমি যি লিখিছিলো সব একে হ'ব let us assume to the contrary that 5 - √3 is irrational such that 5 - √3 equal to a by b where a and b are integers and co-primes b not equal to 0 অসমীয়াত আমি লিখিছিলো যে বিৰুদ্ধভাৱে ধৰা হল যে 5 - √3 পৰিমেয় যাতে 5 - √3 equal to a by b য'ত a আৰু b অখণ্ড সংখ্যা আৰু সহমৌলিক b not equal to 0 এতিয়া মই তো ইয়াৰ পৰা লিখিলো কিন্তু তোমালোকে এটো ইয়াত লিখি পেলাই তাৰ সাইড অফ হাই লিখিবা এটো যেহেতু মই দুটা ইংলিশ আৰু অসমীয়া দুইটাত লিখি আছো এটো কাৰণে আকৌ লিখিম হেতু কাৰণে তোমালোকে এটো কি কৰিবা এ ৰখবাই লিখিবা আৰু এটো কন্টিনিউ কৰি যাবা মই ইয়াত নাম্বাৰটো লিখি লৈছো যে 5 - √3 equal to a by b ইয়াত আমাৰ কাম হ'ব কি √3 টো আমি প্ৰুফ কৰি আহিছো প্ৰমাণ কৰি আহিছো ইৰেশনাল বুলি অপৰিমেয় বুলি এটো কাৰণে √3 টো অকলে ৰাখিব লাগে বাকিবোৰ একেলগ কৰি দিব লাগে যেহেতু ইয়াত মাইনাস আছে এটো কাৰণে আমি ইফালে লৈ যাম প্লাস কৰি ৰাখিম আৰু ইয়াক এফালে লৈ আনিম ইয়াৰ আগত একো নাই এফালে আহিলে হি মাইনাস হৈ যাব 5 - a by b আৰু এটো মাইনাস এটো কাৰণে হি এফালে গলে প্লাস হৈ যাব √3 এতিয়া আমি ইয়াত এলসিএম ল'ব লাগিব তাৰমানে লসাগু ল'ব লাগিব যেহেতু 5 ৰ তলত একো নাই এটো কাৰণে b টোৱে তাৰ দুইটাৰে এলসিএম হ'ব ইয়াত একো নথকা কাৰণে এ দুটা মাল্টিপ্লাই হ'ব পূৰণ হ'ব তাৰমানে 5b হ'ব ইয়াত b থকা কাৰণে ইয়াত একো মাল্টিপ্লাই নহয় তাৰমানে অকল a হ'ব ইকুৱেল টু √3 এতিয়া আমি কি দেখিলো যে a আৰু b টো আমি ইন্টিজাৰ্স লৈছিলো তাৰমানে a আৰু b টো আমি লৈছিলো অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যা হোৱাৰ লগে লগে 5 টো এটা অখণ্ড সংখ্যা হৈ আছে তাৰমানে 5 টো ইন্টিজাৰ হৈ আছে তাৰমানে এই গুটেটো p/q ফৰ্মত আছে p/q আৰহিত আছে আৰু যদি p/q আৰহিত থাকে আৰু যদি অখণ্ড সংখ্যা হয় তেতিয়া হি অপৰিমেয় হ'ব if the numbers are in the p/q form and if all the digits are integers then this will be a irrational number rational number এতিয়া আমি এটো যেহেতু ইয়াত আমি গম পালো since a, b and 5 are integers যে এটা ইন্টিজাৰ হৈ গল অসমীয়া লিখিম যেহেতু a, b আৰু 5 অখণ্ড সংখ্যা therefore 5b - a by b is rational তেতিয়া হলে কি হৈ যাব যে 5b - a by b পৰিমেয় হৈ যাব এতিয়া লগালগ কি হৈ গল যেতিয়া এটো পৰিমেয় হৈ যাব তাৰ ইকুৱেলত আছে √3 তাৰমানে √3 টো আমাৰ পৰিমেয় হৈ যাব তাৰমানে এটো ৰেশনাল নম্বৰ হৈ যাব লাগে কিন্তু আমি প্ৰুভ কৰিলো যে ই ৰেশনাল নহয় ইৰেশনাল আমি প্ৰমাণ কৰিলো যে ই পৰিমেয় নহয় অপৰিমেয় এটো যেতিয়া ৰেশনাল হৈ গল সো
√3 is also rational হ'ব লাগে but কিন্তু ই অপোজ কৰিছে আমাক কি অপোজ কৰিছে but it contradicts the fact that √3 is irrational এটো আমি ৰেশনাল বলগে যদি এটো ৰেশনাল এটো ৰেশনাল কিন্তু কি হল হি আমাক কি কন্ট্ৰাডিক্ট কৰিছে যে √3 টো ইৰেশনাল এটো আমি প্ৰুভ কৰিছো অসমীয়াত আমি লিখিবলৈ গলে কি হ'ব যেহেতু এটো পৰিমেয় হ'ল গতিকে √3 পৰিমেয় কিন্তু এটোটো হ'ব নহয় কাৰণ √3 অপৰিমেয় বুলি আমি দেখুৱাই আহিছো কিন্তু ই বিৰোধ কৰে কি বিৰোধ কৰে যে √3 অপৰিমেয় এই বিৰোধ কৰিছে কিন্তু এটো আমি বিৰোধ কৰিলে নহব কাৰণ আমি প্ৰমাণ কৰি আহিছো hence our assumption is wrong and 5 minus √3 is irrational statement by get থাকিব তাৰমানে আমি কি গম পালো এতেকে বা গতিকে আমাৰ ধাৰণাটো অশুদ্ধ আৰু 5 minus √3 অপৰিমেয় এইটা সহজ আছিল এবাৰ আমাক দিলে 3 + 2 √5 কি দিয়া আছে আমি চাওঁচোন এটো আমাৰ অনুশীলনীত আছে এক্সাৰসাইজত আছে একে ধৰণে কৰিম এই আগৰটো যেনেকৈ কৰিলো 3 টো এটো এনেকৈ কৰিম let us assume to the contrary that 3 + 2 √5 is irrational নহয় আমি rational লৈছো is rational such that 3 + 2 √5 equal to a by b where a and b are integers and co-primes আৰু লগতে আমি কি গম পাইছো b not equal to 0 এটো প্ৰতিটোতে আমি লিখি আছো লিখি ৰাখিব লাগিব বিৰুদ্ধভাৱে ধৰা হল যে 3 + 2 √5 পৰিমেয় যাতে 3 + 2 √5 equal to a by b যত a আৰু b অখণ্ড সংখ্যা আৰু সহমৌলিক আৰু হৈ আছে b not equal to 0 এতিয়া তোমালোকে ইয়াৰ তলে তলে কৰি যাবা ইয়াৰ তলে তলে কৰি যাবা মই নম্বৰটো আকৌ পাতি পেলাই আকৌ কৰিছো কাৰণ এটো দুটাতে আমি লিখি আছো যে 3 + 2 √5 equal to a by b যেহেতু আমি √2 √3 √5 এব ইৰেশনাল জানো হেতু কাৰণে √5 টো ৰাখিব লাগে বাকি সব লৈ যাব লাগে এই যেগিটা পূৰণ হৈ আছে হেগিটা আমি প্ৰথমতে নিব নোৱাৰো যেটো অকলে আছে তাকে নিব পাৰিম ইয়া পিছফালে কি আছে আমি নাচাও ইয়া আগফালে কি আছে এটো চাম আগফালে একো নাই তাৰমানে প্লাস ইফালে গলে মাইনাস তাৰমানে 2 √5 equal to a by b minus 3 2 √5 equal to LCM লম লসাগু লম ইয়া তলত একো নাই এটো কাৰণে b টোৱে ইয়া LCM আইছে লসাগু আইছে ইয়াত b থকাৰ কাৰণে ইয়াত একো পূৰণ নহয় a হ'ব মাইনাস ইয়াত একো নাই কাৰণে এইগিটা পূৰণ হ'ব তাৰমানে হ'ব থ্ৰাইস b এতিয়া আমাৰ কাম হৈছে √5 টো অকলে ৰখা 2 টো লৈ যাম ইয়াৰ পৰা √5 টো অকলে ৰাখিলো a minus thrice b by 2 টো ইয়াত আহি যাব তাৰমানে twice b হৈ যাব ইয়াত মাল্টিপ্লাই হ'লে ডিভাইড হ'ল ইয়াত পূৰণ আছিল ইয়াত হৰণ হ'ল এতিয়া আকৌ আগৰলৈ কি পালো a b 2 3 এব ইন্টিজাৰ হৈ আছে অখণ্ড সংখ্যা আছে তাৰমানে ই হ'ব লাগে ৰেশনাল নাম্বাৰ পৰিমেয় আৰু যদি ই ৰেশনাল হয় ইউ ৰেশনাল হ'ব ই পৰিমেয় হলে ইউ পৰিমেয় হ'ব তাকে আমি লিখিব লাগে
since a b since a b 2 and 3 are integers, therefore a minus twice b by twice b is rational. আমি কি গম পালো যেহেতু a b 2 আৰু 3 অখণ্ড সংখ্যা এতেগে কি হ'ব লাগে যে a minus twice b by twice b পৰিমেয় সংখ্যা হ'ব লাগে যদি ৰেচনেল হয় পৰিমেয় হয় ইও হ'ব লাগিব so root 5 is also rational কিন্তু ই কি হ'ল আকৌ ৰেচনেল নহয় আমি জানো but it contradicts the fact that root 5 is irrational. ইয়ামা কন্ট্রাডিক্ট কৰিছে যে ইৰেচনেল নহয় গতিকে আমি ইয়াত কি পাব লাগিছিল যদি এটো পৰিমেয় হয় গতিকে root 5 পৰিমেয় কিন্তু ই বিৰোধ কৰিব ই বিৰোধ কৰে যে root 5 পৰিমেয় root 5 অপৰিমেয় এটো ই বিৰোধ কৰিছে তামানে কি হল আমাৰ অ্যাজাম্পশনটো ভুল ৰং হল আৰু root 3 plus 2 root 5 টো ইৰেচনেল হ'ব তামানে আমাৰ ধাৰণাটো অশুদ্ধ হল আৰু 3 plus 2 root 5 টো অপৰিমেয় হ'ব hence our assumption is wrong and 3 plus 2 root 5 is irrational. অসমীয়াটো মই ইয়াতে লিখি দিছো এতেকে আমাৰ ধাৰণাটো অশুদ্ধ আৰু 3 plus 2 root 5 অপৰিমেয় কৰা নিয়মে একে আৰু স্টেটমেন্টও একে এটো কথা পাইব একেবাৰে ইজি হৈ যায় এবাৰ আমাক দিয়া আছে 7 root 5 একে ধৰণে আমি কৰিম root 5 টো অকলে ৰাখিব লাগে let us assume to the contrary that 7 root 5 is rational such that 7 root 5 equal to a by b where a and b are integers and co-primes একেটাকে আমি লিখি আছো বাৰে বাৰে b not equal to 0 অসমীয়াত লিখিবলৈ গলে আমি কি লিখিব লাগিব বিৰুদ্ধভাৱে ধৰা হল যে 7 root 5 পৰিমেয় যাতে 7 root 5 equal to a by b যত a আৰু b অখণ্ড সংখ্যা হৈ আছে আৰু সহমৌলিক হৈ আছে লগতে কি হৈছে b not equal to 0 একেটাকে আমি বাৰে বাৰে লিখি আছো এতিয়া মই ইয়াত লিখি লৈছো যে 7 root 5 equal to a by b আমাৰ কাম হ'ব root 5 টো অকলে ৰখা root 5 টো ৰাখি 7 টো লৈ যাও 7 টো ইয়াত মাল্টিপ্লাই হৈছে ইয়াত ডিভাইড হ'ব তাৰমানে ইয়াত পূৰণ হৈছে এটা হৰণ হ'ব তাৰমানে আমি পাই যাম root 5 equal to a by 7b ইয়াত আমাৰ কাম কে কাৰণ কেলে root 5 টো অকলে ৰাখিব লাগিছিল আমি ৰাখিলো এতিয়া a b আৰু 7 ইন্টিজাৰ হৈ আছে তাৰমানে ই ৰেচনেল হৈ আছে
a b আৰু 7 অখণ্ড সংখ্যা হৈ আছে তাৰমানে এই পৰিমেয় হৈ আছে তেতিয়াহ'লে ইউ হ'ব লাগে একেটা কথাকে আমি লিখিম since a b and 7 are integers therefore a by 7b is rational যিহেতু a b আৰু 7 অখণ্ড সংখ্যা এটাকে a by 7b পৰিমেয় হ'ব লাগে যদি এটো পৰিমেয় হ'ব লাগে so root 5 is also rational 0 equal হৈ আছে but কিন্তু ই কি কৈছে কন্ট্ৰাডিক্ট কৰিছে but it contradicts the fact that root 5 is irrational তাৰমানে আমাক কি কৈছে ইয়াত যে গতিকে কি হৈ যাব লাগে যদি এটো পৰিমেয় root 5 পৰিমেয় হ'ব লাগে কিন্তু ই বিৰোধ কৰিব ই বিৰোধ কৰে যে root 5 অপৰিমেয় এটো ই বিৰোধ কৰিছে তাৰমানে আমাৰ ধাৰণাটো ভুল হ'ল অশুদ্ধ হ'ল তাৰমানে আমাৰ assumptionটো wrong হ'ল hence our assumption is wrong and 7 root 5 is irrational এটাকে বা গতিকে আমাৰ ধাৰণাটো শুদ্ধ আৰু 7 root 5 অপৰিমেয় একেবাৰে সহজ আছিল